তোমালোকে যদি জিএনএম নার্সিং কোর্সৰ এন্ট্ৰেন্স পৰীক্ষা দিব বিচাৰিছা তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা কাৰণ এই ভিডিঅ'ৰ জৰিয়তে ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ব ইংৰাজীৰ বেছিকৈ চাব লাগিব কাৰণটো হ'ল ইংৰাজীৰ পৰা 50 মাৰ্কৰ প্ৰশ্ন আহিব পৰীক্ষাত আৰু গণিতৰ পৰা আহিব 25 আৰু বিজ্ঞানৰ পৰা আহিব 25 তেতিয়াহ'লে ইংৰাজীটো বেছিকৈ চাব লাগিব কাৰণ ইংৰাজীৰ পৰা বেছি আহিব আজিৰ প্ৰথম প্ৰশ্নটো হ'ল যে ইয়াতে কৈছে চোৱা He is blank তাৰপিছত honest boy ইয়াতে তিনিটা অপচন দিয়া আছে A and D তেতিয়াহ'লে ইয়াৰ তিনিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি ইয়াতে চোৱা N আছে N হ'ব তেতিয়াহ'লে কি কম He is an honest boy শুদ্ধ উত্তৰটো দুই নম্বৰ প্ৰশ্নটো হ'ল give him blank তাৰপিছত কি আছে 1 rupee coin ইয়াতে আছে A and D তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব A হ'ব give him a 1 rupee coin আজিৰ 3 নম্বৰ প্ৰশ্নটো হ'ল there is blank তাৰপিছত কি ইউনিভাৰ্চিটি at গুৱাহাটী ইয়াতে A and D আছে তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 3 নম্বৰৰ A নম্বৰ হ'ব there is a university at গুৱাহাটী আজিৰ 4 নম্বৰ প্ৰশ্নটো হ'ল there is blank তাৰপিছত input on the desk A and D আছে তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ল N there is an input on the desk তাৰপিছত আজিৰ 5 নম্বৰ প্ৰশ্নটো হ'ল শ্ৰীলংকা blank তাৰপিছত কি আছে is island A and D আছে তেতিয়াহ'লে তিনিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব তোমাৰ A ইয়াতে চোৱা A আছে শ্ৰীলংকা is a island তাৰপিছত আজিৰ 6 নম্বৰ প্ৰশ্নটো হ'ল the game came to blank তাৰপিছত কি আছে end আছে A and D আছে তিনিটা অপচন আছে এই তিনিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব চোৱা N হ'ব the game came to and an end আজিৰ 7 নম্বৰ প্ৰশ্নটো হ'ল he is তাৰপিছত blank তাৰপিছত কি আছে honorable man A and D আছে এই তিনিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব N আজিৰ 8 নম্বৰ প্ৰশ্নটো হ'ল I want blank তাৰপিছত কি লিখিছে historical at last A and D আছে তিনিটা অপচন আছে এই তিনিটা অপচনৰ ভিতৰত কি হ'ব শুদ্ধ উত্তৰটো হ'ব N তাৰপিছত 9 নম্বৰ প্ৰশ্নটো হ'ল he is blank তাৰপিছত কি কৈছে MA A and D আছে তেতিয়াহ'লে 9 নম্বৰৰ শুদ্ধ উত্তৰটো কি হ'ব N হ'ব he is an MA আজিৰ 10 নম্বৰ প্ৰশ্নটো হ'ল she bought blank তাৰপিছত কি আছে umbrella A and D আছে তেতিয়াহ'লে 10 নম্বৰৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াতে চোৱা N she bought an umbrella আজিৰ 11 নম্বৰ প্ৰশ্নটো হ'ল the cow is blank তাৰপিছত useful animal তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 11 নম্বৰৰ ইয়াতে চোৱা A হ'ব শুদ্ধ উত্তৰ the cow is useful animal 12 নম্বৰ প্ৰশ্নটো হ'ল I saw blank তাৰপিছত কি কৈছে one eyed man A and D আছে তেতিয়াহ'লে এই তিনিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব 12 নম্বৰৰ ইয়াতে চোৱা 12 নম্বৰত A হ'ব শুদ্ধ উত্তৰ I saw a one-eyed man 13 নম্বৰ প্ৰশ্নটো হ'ল English is spoken by blank তাৰপিছত কি ইংলিছ লিখিছে ইয়াতে আছে A and D আছে এই তিনিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব দা এটো হ'ব শুদ্ধ উত্তৰ আজিৰ 14 নম্বৰ প্ৰশ্নটো হ'ল we shall start after blank তাৰপিছত কি আছে breakfast A and D আছে তেতিয়াহ'লে শুদ্ধ উত্তৰটো কি হ'ব 14 নম্বৰৰ ইয়াতে চোৱা দা হ'ব শুদ্ধ উত্তৰ তাৰপিছত 15 নম্বৰত কি কৈছে the road is blank তাৰপিছত most use of all A and D আছে তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 15 নম্বৰৰ এইটো হ'ব দা তাৰপিছত 16 নম্বৰত কি কৈছে
she is blank তার পিছত best girl in the class ইয়াতে তিনিটা অপশন দিয়া আছে তিনিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 16 নম্বৰ কি হ'ব the she is the best girl in the class আজিৰ 17 নম্বৰ প্ৰশ্নটো হ'ল blank bible is a sacred book এন ডি আছে এই তিনিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি হ'ব 17 নম্বৰ হ'ব দা তাৰ পিছত আজিৰ অন্তিম প্ৰশ্নটো এবাৰ চাই লোৱা she blank already finished her homework has have had is right answer হ'ব কি has she has already finished her homework এইখিনি তোমালোকক আজি জনাই দিলো তাৰ পিছত বাকি যিবিলাক আছে কোৱেশ্চন এনসাৰ সেইবিলাকো জনাই দিম তোমালোকে প্ৰেক্টিস কৰা তাৰ পিছত তোমালোকক অনলাইন মক টেষ্ট দিয়া আছে এই ভিডিও ডেসক্ৰিপচনত তাতে ফ্ৰী তোমালোকে মক টেষ্ট প্ৰেক্টিস কৰিব পাৰিবা আৰু তোমালোকক কিতাপৰ বিষয়ে জনাই দিব বিচাৰিছো জিএনএম নাৰ্সিং কোৰ্সৰ যদি এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ লব পাৰিবা 5000 তকৈ অধিক প্ৰশ্ন উত্তৰ পাবা লগতে এন্ট্ৰেন্স পৰীক্ষাৰ স্যাম্পল কোৱেশ্চন পেপাৰ পাই যাবা আৰু যেতিয়ালৈকে এডমিশন প্ৰসেস সম্পূৰ্ণ নহয় তোমালোকে গাইড পাবা মানে কিতাপখন কিনিলে তাৰ পিছত কি হ'ব হোৱাটসএপত গ্ৰুপত এড কৰি দিয়া হ'ব তাৰ পিছত অনলাইন মক টেষ্ট যিবিলাক প্ৰিমিয়াম থাকিব সেইবিলাকো দিব পাৰিবা আৰু ফ্ৰী বিলাকো দিব পাৰিবা তাৰ পিছত সম্পূৰ্ণ গাইড পাবা যেতিয়ালৈকে এডমিশন নহয় কিতাপ কিনিবলৈ হোৱাটসএপত যোগাযোগ কৰিবা আৰু ভিডিও ডেসক্ৰিপচন চেক কৰা তাতে মক টেষ্টৰ লিংক পাবা হোৱাটসএপ নাম্বাৰ পাবা যোগাযোগ কৰিবা